হয়, থাম্বনেইলত আপুনি যি দেখিছে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। মোবাইলে আমাৰ কি অপকাৰ কৰিলে অলপ ভাবি চাবচোন ভিডিঅ'টো শেষ হোৱাৰ পিছত। তেনেহ'লে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইমান দেৰি নকৰি। যদিহে ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো এতিয়া। এক নম্বৰতে হ'ল কেমেৰা। আজিকালিৰ দিনত কিমানজন মানুহে ষ্টুডিঅ'ত ফটো উঠিব যায়। অকণমান ভাবি চাব, এটা সময়ত ষ্টুডিঅ' চলাই পেলাইতো এজন মানুহে নিজৰ পৰিয়ালটোক পোহপাল দি আছিল। অকণমান ভাবিবচোন, আমি এতিয়া কোনটো দিশত গৈ আছোঁ। ভৱিষ্যতে আমি উন্নতিৰ পথত গৈ আছোঁ নে ধ্বংস পথত গৈ আছোঁ, অকণমান ভাবি চাবচোন। 2 নম্বৰতে হ'ল টৰ্চ। আজিৰ দিনৰ কেইজন মানুহে টৰ্চ কিনে। 3 নম্বৰতে হ'ল ৰেডিঅ'। আজিকালিৰ দিনত ৰেডিঅ' কেইজন মানুহে কিনে। এই কোম্পানীটোতো বহুত কেইজন মানুহে কৰ্মৰত হৈ আছিল। তেতিয়াহ'লে ভাবক আমি কোনটো দিশত গৈ আছোঁ আমি। 4 নম্বৰতে হ'ল কেলকুলেটৰ। আজিৰ দিনত কেইজন মানুহে কেলকুলেটৰ কিনে। 5 নম্বৰতে হ'ল DVD প্লেয়াৰ। আজিৰ দিনত কিমানজন মানুহে DVD প্লেয়াৰ কিনে। 6 নম্বৰতে হ'ল শ্বপিং। সাধাৰণতে মই কাপোৰখিনিকে ধৰি লওঁ বাৰু। কাপোৰ আজিকালিৰ দিনত কেইজন মানুহে অফলাইন বা দোকানত কিনে। তেতিয়াহ'লে ভাবক আমি উন্নতি পথত গৈ আছোঁ নে নিবনুৱা পথত গৈ আছোঁ। যদিহে ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।